বেছি হয় এইটো এনচিআৰটিৰ কিছু গাইডলাইনৰ কথা ইয়াত আছে। গতিকে ৰাজ্য চৰকাৰে এনেই নৰ্মেলি যিটো টেট পাতে তাৰ সলনি বেলেগ ধৰণৰ এটা সৰলীকৰণ ব্যৱস্থা, সহজীকৰণ ব্যৱস্থা, সেই ব্যৱস্থাৰে তেখেতসকলক শিক্ষক পদলৈ নিয়াৰ যিটো ব্যৱস্থা সেইটো ত্বৰান্বিত কৰিব লাগে, অব্যাহত থাকিব। যেতিয়ালৈকে নামানিব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব, ইয়াৰ কোনো বিকল্প নাই। OPS-ৰ দাবী প্ৰত্যাহাৰ নহয়, সদৌ অসম কৰ্মচাৰী পৰিষদৰ 1 নম্বৰ দাবী চনদৰ 1 নম্বৰ দাবী এইটো দাবী MPS-ৰ পৰা OPS হ'ব লাগে। আৰু তেখেতসকলৰ ক্ষেত্ৰত টেটৰ যিটো বেছি হয় এইটো এনচিআৰটিৰ কিছু গাইডলাইনৰ কথা ইয়াত আছে। গতিকে ৰাজ্য চৰকাৰে এনেই নৰ্মেলি যিটো টেট পাতে তাৰ সলনি বেলেগ ধৰণৰ এটা সৰলীকৰণ ব্যৱস্থা, সহজীকৰণ ব্যৱস্থা, সেই ব্যৱস্থাৰে তেখেতসকলক শিক্ষক পদলৈ নিয়াৰ যিটো ব্যৱস্থা সেইটো ত্বৰান্বিত কৰিব লাগে, অব্যাহত থাকিব। যেতিয়ালৈকে নামানিব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব, ইয়াৰ কোনো বিকল্প নাই। OPS-ৰ দাবী প্ৰত্যাহাৰ নহয়, সদৌ অসম কৰ্মচাৰী পৰিষদৰ 1 নম্বৰ দাবী চনদৰ 1 নম্বৰ দাবী এইটো দাবী MPS-ৰ পৰা OPS হ'ব লাগে।